নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছাত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল এই ভিডিঅ'টো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅ'টোত মই আপোনালোকক জনাম যে কুকুৰাবোৰক প্ৰায় সকলো মহামাৰী বেমাৰসমূহৰ পৰা বচাই ৰখাৰ 5টা ঘৰুৱা চিকিৎসাৰ বিষয়ে 5টা প্ৰাকৃতিক দৰৱৰ বিষয়ে যদি আপোনালোকে এই 5টা প্ৰাকৃতিক দৰৱ কুকুৰাবোৰক খাবলৈ দিয়ে তেনেহ'লে কুকুৰাবোৰক আপোনালোকে প্ৰায় সকলো মহামাৰী বেমাৰসমূহৰ পৰা বচাই ৰাখিব পাৰিব কুকুৰাবোৰক সুস্থ ৰাখিব পাৰিব এই ভিডিঅ'টো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটো প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব চাওক বন্ধু বান্ধৱীসকল কুকুৰাবোৰক যেতিয়া বেমাৰে আক্ৰমণ কৰে তেতিয়া আমি বেছিভাগেই কি কৰোঁ কুকুৰাবোৰক বেমাৰে আক্ৰমণ কৰাৰ লগে লগে আমি দৰৱৰ দোকানলৈ দৌৰ মাৰি যাওঁ তাৰ পৰা দৰৱ কিনি আনো আৰু কুকুৰাবোৰক খাবলৈ দিওঁ কিন্তু আমাৰ পাকঘৰতে বা আমাৰ ঘৰতে এনে কিছুমান প্ৰাকৃতিক দৰৱ থাকে যিবোৰ ব্যৱহাৰ কৰি যিবোৰ কুকুৰাবোৰক খাবলৈ দি কুকুৰাবোৰক আমি সুস্থ কৰিব পাৰোঁ যদি কুকুৰাবোৰক আপোনালোকে মহামাৰী বেমাৰসমূহৰ পৰা বচাই ৰাখিব বিচাৰে কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰে তেন্তে কুকুৰাবোৰক আপোনালোকে হালধি খাবলৈ দিয়ক বন্ধু বান্ধৱীসকল হালধিয়ে এন্টিবায়টিকৰ কাম কৰে আৰু এইটো হৈছে প্ৰাকৃতিক এন্টিবায়টিক ফ্ৰীতে পোৱা অৰ্থাৎ বিনামূলীয়াতে পোৱা এন্টিবায়টিক যদি আপোনালোকে বেলেগ এন্টিবায়টিক কিনিবলৈ দোকানলৈ যায় তেনেহ'লে তাৰ বিনিময়ত আপোনালোকে পইচা দিব লাগে কিন্তু হালধি প্ৰায় আমাৰ সকলোৰে ঘৰত থাকে আৰু এইটো হৈছে সম্পূৰ্ণ বিনামূলীয়াকৈ পোৱা এন্টিবায়টিক বন্ধু বান্ধৱীসকল কুকুৰাবোৰৰ যেতিয়া কটা চিঙা হয় তেতিয়া আপোনালোকে কেঁচা হালধি থেতে দিয়াই সেই কটা চিঙা হোৱা ঠাইত লগাই দিব পাৰে আৰু ইয়াৰ লগতে কেঁচা হালধি ভালকৈ খুন্দি তাৰ ৰস উলিয়াই পানীত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব পাৰে সপ্তাহত 2 দিন বা 3 দিন দিনত এবাৰ নাইবা আপোনালোকে পাউডাৰ হালধিও পানীত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব পাৰে যদি আপোনালোকে কেঁচা হালধি বা পাউডাৰ হালধি কুকুৰাবোৰক খাবলৈ দিয়ে তেতিয়া কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হয় লগতে ই এন্টিবায়টিকৰো কাম কৰে যদি কুকুৰাবোৰক আপোনালোকে মহামাৰী বেমাৰসমূহৰ পৰা বচাই ৰাখিব বিচাৰে কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰে তেন্তে দ্বিতীয়তে কুকুৰাবোৰক আপোনালোকে আদা আৰু নহৰু খাবলৈ দিয়ক বন্ধু বান্ধৱীসকল আদা আৰু নহৰুক ইমিউনিটি বুষ্টাৰ বুলি কোৱা হয় কুকুৰাৰ ঠাণ্ডা লাগিলে বা কুকুৰাই খোৱা বোৱা ভালকৈ নকৰিলে আদা আৰু নহৰু ভালকৈ পিচি পানীত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিয়ক ই কুকুৰাৰ হজম শক্তিও বৃদ্ধি কৰে যাৰ বাবে কুকুৰাবোৰে ভালকৈ দানা পানী খায় লগতে কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে যাৰ বাবে কুকুৰাবোৰক যিকোনো বেমাৰে সহজতে আক্ৰমণ কৰিব নোৱাৰে যদি কুকুৰাবোৰক আপোনালোকে মহামাৰী বেমাৰসমূহৰ পৰা বচাই ৰাখিব বিচাৰে কুকুৰাবোৰক সুস্থ ৰাখিব বিচাৰে তেন্তে তৃতীয়তে কুকুৰাবোৰক আপোনালোকে তুলসী পাতৰ ৰস খাবলৈ দিয়ক বন্ধু বান্ধৱীসকল যদি কুকুৰাবোৰৰ চৰ্দি লাগে বা যদি কুকুৰাবোৰে ঘৰ ঘৰ শব্দ কৰে বা ফেকুৰে তেতিয়া তুলসী পাতৰ ৰস কুকুৰাবোৰক খাবলৈ দিয়ক ই শ্বাস প্ৰশ্বাসৰ সমস্যাৰ বাবে মহা ঔষধ তুলসী পাতৰ ৰসে কুকুৰাৰ বহু বেমাৰ ভাল কৰাত সহায় কৰে সেই কাৰণে কুকুৰাবোৰক আপোনালোকে তুলসী পাতৰ ৰস খাবলৈ দিয়ক যদি কুকুৰাবোৰক আপোনালোকে মহামাৰী বেমাৰসমূহৰ পৰা বচাই ৰাখিব বিচাৰে সুস্থ ৰাখিব বিচাৰে তেন্তে 4 নম্বৰতে কুকুৰাবোৰক আপোনালোকে নিমপাত খাবলৈ দিয়ক নিমপাতে এন্টিবায়টিকৰো কাম কৰে লগতে নিমপাত খালে কুকুৰাৰ পেটৰ পেলুৰ সমস্যাও নাথাকে বন্ধু বান্ধৱীসকল যদি কুকুৰাৰ পেটত পেলু হয় তেতিয়া কুকুৰাৰ ওজন ভালকৈ বৃদ্ধি নহয় লগতে যদি কুকুৰাবোৰে কণী দি আছে তেনেহ'লে কুকুৰাৰ কণীৰ উৎপাদন বহুখিনি কমি যায় সেই কাৰণে কুকুৰাবোৰক আপোনালোকে মাজে মাজে নিমপাত খাবলৈ দিব লাগে আপোনালোকে কাম এটা কৰিব পাৰে নিমপাত ভালকৈ সিজাই সেই পানী কুকুৰাবোৰক সপ্তাহত এদিন খাবলৈ দিয়ক এনে কৰিলে কুকুৰাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও বৃদ্ধি হয় লগতে এই কুকুৰাৰ পেটৰ পেলু মৰাটো সহায় কৰে যদি কুকুৰাবোৰক আপোনালোকে মহামাৰী বেমাৰসমূহৰ পৰা বচাই ৰাখিব বিচাৰে সুস্থ ৰাখিব বিচাৰে তেন্তে 5 নম্বৰতে কুকুৰাবোৰক আপোনালোকে পইতা ভাতৰ পানী বা নেমু পানী খাবলৈ দিয়ক চাওক বন্ধু বান্ধৱীসকল গৰমৰ দিনত কুকুৰাবোৰক গৰম বেছিকৈ লাগে আৰু এইখিনি সময়তে কুকুৰাৰ মাজত সাধাৰণতে হিট ষ্ট্ৰকৰ সমস্যা দেখিবলৈ পোৱা যায় আৰু হিট ষ্ট্ৰকৰ বাবে বহুখিনি কুকুৰা মৰি যায় গৰম বেছিকৈ হোৱাৰ বাবে কুকুৰাই ভালকৈ দানাও খাবলৈ নিবিচাৰে যাৰ বাবে কুকুৰাৰ ওজনো ভালকৈ বৃদ্ধি নহয় গৰমৰ দিনত এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পাবলৈ কুকুৰাবোৰক আপোনালোকে দুপৰীয়া সময়ত পইতা ভাতৰ পানী খাবলৈ দিয়ক নাইবা নেমু পানী খাবলৈ দিয়ক নাইবা আপোনালোকে আৰু এটা কাম কৰিব পাৰে নিমখ আৰু চেনি ভালকৈ পানীত মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব পাৰে ই কুকুৰাৰ শৰীৰত ইলেক্ট্ৰলাইটৰ মাত্ৰা সঠিক কৰি ৰাখে যাৰ বাবে এই সমস্যাসমূহ আপোনালোকে দেখিবলৈ নাপাব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য আপোনালোকক জনালোঁ আৰু যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু ভিডিঅ'টোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছোঁ বুলি ভাবে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅ'টো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ ধন্যবাদ